তো হেল্ল' নমস্কাৰ কমৰক সুদং বৰ্তমান বহুতখিনি কেণ্ডিডেট যাৰ SSC GD ফিজিকেলে যাবলগীয়া আছে তেওঁলোকৰ আমাৰ অসমৰ এটা চেণ্টাৰ পৰিছে এইটো হৈছে আপোনালোকৰ সুকবি যোনটো ডিমাপুৰত আছে কিছুমানে সুধি আছে তাৰ গ্ৰাউণ্ডটো কণ্ডিশ্যনটো কেনেকুৱা লগতে তাৰ ডিষ্টেঞ্চটো কিমান আছে মানে যোনটো ষ্টেচনৰ পৰা কিমান দূৰ আছে এইবিলাক প্ৰশ্ন কৰি আছে তো তেওঁলোকক উত্তৰ দিব চেষ্টা কৰিম বৰ্তমান এতিয়া হৈছে আপোনালোকৰ ইয়াৰ ডিষ্টেঞ্চটো কিমান আছে তো আপোনালোকৰ ৰেল ষ্টেচনৰ পৰা মানে যোনটো ডিমাপুৰ ৰেল ষ্টেচনৰ পৰা আপোনালোকৰ জেগালৈ প্ৰায় 31 কিলোমিটাৰ বুলি ধৰিব পাৰি লগতে এইখন আপোনালোকে দেখিছে এইখন হৈছে গ্ৰাউণ্ড কণ্ডিশ্যন বিশেষকৈ এইটো গ্ৰাউণ্ড নহয় মানে তেওঁলোকৰ ৰাস্তা হয় পকা ৰাস্তা হয় আমি ইয়াতে ইণ্টাৰভিউ দিছোঁ মই নিজে ইয়ালৈ গৈছোঁ ইমানখিনি ভাল জেগা নহয় লগতে এইটো আপ ডাউন হয় এবাৰ ডাউন এনেকৈ যাবলগীয়া হয় বিশেষকৈ লগতে এইটো বেছি ডাঙৰ ফিল্ড নহয় আপোনালোকক 2 পাক হয়তো দিব পাৰে আমি যেতিয়া দিছিলোঁ তেতিয়া আমাকো 2 পাকে দিছিলে যিহেতু আসাম ৰাইফল আপোনালোকে গম পাই যেন 5 কিলোমিটাৰ ৰানিং দিয়া হয় মই নিজে ইয়াতে ৰানিং দিছোঁ এইটো কাৰণে ইমান ভাল বুলিও ক'ব নোৱাৰি ইমান বেয়া বুলিও ক'ব নোৱাৰি কিন্তু ঠিকে আছে লগতে ইয়াতে ভাল জোতা ইউজ কৰিব লাগিব যিহেতু আপ ডাউন কৰিবলগীয়া হ'ব আপোনালোকৰ কাৰণে আৰু সকলোকে অল দ্য বেষ্ট যিমানখিনি ইয়াত দিবলগীয়া আছে কেণ্ডিডেট লগতে পকা ৰাস্তা ৰানিং কৰিবৰ কাৰণে আপোনালোকে মোৰ চেনেলত গৈ পিনি যোনটো আপোনালোকে দেখিছে ভিজিট ষ্ট'ৰ বুলি লিখা আছে ইয়াতে গৈ পিনি ভাল ইকুইপমেণ্ট ৰানিঙৰ ইকুইপমেণ্ট সকলোখিনি পাই যাব কম দামতে গৈ পিনি কিনিব পাৰিব ৰানিঙৰ শ্বুজ লগতে হাফ পেণ্ট সকলোখিনি ৰানিঙৰ ইকুইপমেণ্ট দিয়া আছে গৈ পিনি কম দামত আপোনালোকে কিনিব পাৰিব